কলিয়াবৰত কেশৱ মহন্তক উষ্ম আদৰণি। বিজেপি মিত্ৰজোঁটৰ দলীয় টিকট লাভ কৰি নিশা কলিয়াবৰত উপস্থিত হোৱা কেশৱ মহন্তক কলিয়াবৰবাসী ৰাইজে জনালে উষ্ম আদৰণি। জোঁটৰ চৰকাৰ এই মিত্ৰজোঁটৰ তৰফৰ পৰা অসম গণ পৰিষদ দলে পুনৰবাৰ ইয়াত কলিয়াবৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। আমাৰ ভাৰতীয় জনতা পাৰ্টি, BPF আৰু ৰাভা হাছং গণশক্তিকে ধৰি অসমৰ সকলো আঞ্চলিক দল বুলিয়ে ক'ব পাৰি। আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যিখন মিত্ৰজোঁট, সেই মিত্ৰজোঁট NDAৰ প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী হিচাপে এই আমাৰ কলিয়াবৰৰ আহিব লগা 26ৰ নিৰ্বাচনত প্ৰাৰ্থী হিচাপে মনোনীত হৈছে। আৰু আজি কলিয়াবৰলৈ ঘূৰি অহাৰ সময়ত আমাৰ ৰাইজৰ আইসকলৰ বন্ধু বান্ধৱীসকলৰ যি বিপুল উৎসাহ উদ্দীপনা আৰু মৰম চেনেহ যাচিলে, ইয়াৰ বাবে মই চিৰকৃতজ্ঞ আৰু চিৰঋণী হৈ থাকিলোঁ। কলিয়াবৰৰ যি ৰাজনীতিতকৈ কলিয়াবৰত আমি সমাজনীতিৰ মাজতে ইমান দিন ৰাজনীতি বৰ্তি আছে। সমাজত সকলো দায়িত্বপ্ৰাপ্ত ব্যক্তিৰ আজি ইয়াত উপস্থিতি দেখিছোঁ আৰু তেখেতসকলে অন্তৰকৰণেৰে যি আশীৰ্বাদ দিছে, এই আশীৰ্বাদ শিৰত লৈ ভৱিষ্যতৰ দিনৰ কলিয়াবৰৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আগবাঢ়িবলৈ আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। কলিয়াবৰত নতুন এটা দলৰ প্ৰাৰ্থী দিছে আৰু তাৰোপৰি আন দল আছে, কি ক'ব এইসময়ত? এজন নিৰ্দলীয় প্ৰাৰ্থীও মনোনয়ন দিব বুলি জানিব পাৰিছে। কেনেধৰণে প্ৰতিদ্বন্দ্বী আগবঢ়াব? কলিয়াবৰত আচলতে যিখিনি লোক এটা পক্ষত সাধাৰণতে থাকে আৰু এইখিনি নিৰ্বাচনৰ সময়ত থাকে, আমি কলিয়াবৰত সকলো মিলিয়ে কলিয়াবৰখন আগুৱাই নিওঁ। হয়তো তেখেতসকল 2-3টা ৰাজনৈতিক দল বা 2-3টা হয়তো কেতিয়াবা নিৰ্দলীয় হ'ব পাৰে, তাত তেখেতসকল বিভক্ত হয়। কিন্তু আমি কলিয়াবৰৰ যি সিংহভাগ, সেই সিংহভাগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ এই মিত্ৰজোঁটৰ যি প্ৰাৰ্থী, এই প্ৰাৰ্থীয়ে ইয়াত সকলোতকৈ অগ্ৰাধিকাৰ পাই আহিছে আৰু ভৱিষ্যতেও পাব। মনোনয়ন পত্ৰ আমাৰ দলে ঠিক কৰিছে, অহা 23 তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰাৰ সিদ্ধান্ত লৈছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইদিনা আমাক শুভেচ্ছা আশীৰ্বাদ প্ৰদান কৰিবলৈ কলিয়াবৰত আহি উপস্থিত হ'ব। কলিয়াবৰৰ পৰা হেমন্ত ভূঞাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।